নমস্কাৰ, এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল জিকে ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এনেকুৱা 10জন ব্যক্তিৰ নাম লৈ আহিছোঁ যিকেইজনক বিভিন্ন কাৰ্যক্ষেত্ৰত পিতৃস্বৰূপে জনা যায়। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে যথেষ্টখিনি জ্ঞান লাভ কৰিবলৈ পাৰিব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটি দবাই দিব, যাতে মই এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং ভিডিঅ' আনিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব, লগতে কিবা পৰামৰ্শ আছে যদি কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ইতিহাসৰ পিতৃস্বৰূপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিৰ'ড'টাছ। হিৰ'ড'টাছক ইতিহাসৰ পিতৃস্বৰূপে জনা যায়। ছেকেণ্ড কুৱেশ্যনটো হৈছে সংবিধানৰ পিতৃস্বৰূপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেমছ মেডিচন। যিহেতু মই ভাৰতৰ সংবিধানৰ কথা কোৱা নাই, যদি ভাৰতৰ সংবিধানৰ কথা ক'লোঁ হয় তেনেহ'লে ভীমৰাও আম্বেদকাৰ হ'লে, কিন্তু মই গোটেই পৃথিৱীৰ ভিতৰতে সংবিধানৰ পিতৃস্বৰূপে কাক জনা যায় সেইটো কৈছোঁ, সেইকাৰণে ইয়াৰ পিতৃস্বৰূপ হ'ল জেমছ মেডিচন। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ যাম। 3 নম্বৰ কুৱেশ্যনটো হৈছে কৌতুক অভিনয়ৰ পিতৃস্বৰূপে কাক জনা যায়? কৌতুক অভিনয় মানে হৈছে কমেডি, মানে কমেডিৰ পিতৃস্বৰূপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এৰিষ্ট'ফেন্স। এৰিষ্ট'ফেন্সক কমেডিৰ পিতৃস্বৰূপে জনা যায়। 4 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় চলচ্চিত্ৰৰ পিতৃস্বৰূপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাদা চাহেব ফাল্কে। দাদা চাহেব ফাল্কেক ভাৰতীয় চলচ্চিত্ৰৰ পিতৃস্বৰূপে জনা যায়। 5 নম্বৰ কুৱেশ্যনটো হৈছে অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এডাম স্মিথ। এডাম স্মিথক অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপে জনা যায়। যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটি দবাই দিব আৰু ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এতিয়া আহক আমি 6 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 6 নম্বৰ কুৱেশ্যনটো হৈছে মনোবিজ্ঞানৰ পিতৃস্বৰূপে কাক জনা যায়? মনোবিজ্ঞান মানে চাইক'লজি, তো চাইক'লজিৰ পিতৃস্বৰূপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উইলহেম উণ্ট। উইলহেম উণ্টক চাইক'লজিৰ পিতৃস্বৰূপে জনা যায়। 7 নম্বৰ কুৱেশ্যনটো হৈছে ইণ্টাৰনেটৰ পিতৃস্বৰূপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিন চাৰ্ফ। ভিন চাৰ্ফক ইণ্টাৰনেটৰ পিতৃস্বৰূপে জনা যায়। 8 নম্বৰ কুৱেশ্যনটো হৈছে অংকশাস্ত্ৰৰ পিতৃস্বৰূপে কাক জনা যায়? অংকশাস্ত্ৰ মানে হৈছে মেথামেটিক্স, মানে মেথামেটিক্সৰ পিতৃস্বৰূপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্কিমিডিছ। আৰ্কিমিডিছক মেথামেটিক্সৰ পিতৃস্বৰূপে জনা যায়। 9 নম্বৰ কুৱেশ্যনটো হৈছে পৰীক্ষাৰ পিতৃস্বৰূপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হেনৰি ফিছেল। হেনৰি ফিছেলক পৰীক্ষাৰ পিতৃস্বৰূপে জনা যায়। 10 নম্বৰ কুৱেশ্যন, যিটো লাষ্ট কুৱেশ্যন হয়, সেইটো হৈছে পাবজিৰ পিতৃস্বৰূপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্ৰেণ্ডন গ্ৰীনি। ব্ৰেণ্ডন গ্ৰীনিক পাবজিৰ পিতৃস্বৰূপে জনা যায়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি কিবা নজনা কথা শিকিব পাৰিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটি দবাই দিব, যাতে মই এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং ভিডিঅ' দিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায়। লগতে ভিডিঅ'টি লাইক কৰিব আৰু যদি কিবা পৰামৰ্শ আছে বা এনেকুৱা কিছুমান টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে যিটো আপুনি বিচাৰে, সেই টপিকটো আপুনি কমেণ্টত কৰি জনাব পাৰে। লগতে ভিডিঅ'টি নিজৰ লগ বন্ধু ভাই ভনীৰ সৈতে শ্বেয়াৰ কৰিব। আজিলৈ ইমানে, ধন্যবাদ।